তিয়হ খেতি বছৰটোৰ বিভিন্ন সময়ত কৰিব পাৰি যদিও বাৰিষা কালত খেতিয়কসকলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। এই সময়ত পৰ্যাপ্ত পানী আৰু আৰ্দ্ৰতা পোৱাৰ বাবে গছৰ বৃদ্ধি ভাল হ'ব পাৰে। কিন্তু অধিক বৰষুণে তিয়হ খেতিৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টিও কৰিব পাৰে। বিশেষকৈ একেৰাহে কেইবাদিনো ধৰি বৰষুণ পৰিলে খেতিৰ মাটিত পানী জমা হৈ গছৰ শিপা দুৰ্বল হৈ পৰে আৰু গছৰ স্বাভাৱিক বৃদ্ধি বাধাগ্ৰস্ত হয়। ৬-৭ দিন ধৰি একেৰাহে বৰষুণ পৰিলে তিয়হ খেতি যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব পাৰে। এনে পৰিস্থিতিত গছত কলি ওলালেও ফল ধৰা আগতেই তিয়হ পচি যোৱাৰ সম্ভাৱনা থাকে। অধিক আৰ্দ্ৰ পৰিৱেশৰ বাবে গছত বিভিন্ন বেমাৰ আজাৰ যেনে পাতত দাগ পৰা, গছ শুকাই যোৱা আদি সমস্যাই দেখা দিব পাৰে। লগতে বাৰিষা কালত বিভিন্ন পোক পৰুৱাৰ আক্ৰমণৰ আশংকাও বৃদ্ধি পায়, যাৰ ফলত উৎপাদন কমি যাব পাৰে। সেয়েহে বাৰিষা কালত তিয়হ খেতি কৰা কৃষকসকলে মাটিত পানী জমা নোহোৱাকৈ নিষ্কাশনৰ ভাল ব্যৱস্থা কৰিব লাগে। খেতিডৰাত সময়মতে পৰিদৰ্শন কৰি বেমাৰ বা পোক পৰুৱাৰ লক্ষণ দেখা দিলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী। আনহাতে তিয়হ খেতিৰ বাবে মাটিৰ নিৰ্বাচনো অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে পানী জমা নোহোৱা ওখ আৰু বালিচহীয়া মাটি তিয়হ খেতিৰ বাবে আটাইতকৈ উপযোগী বুলি ধৰা হয়। এনে মাটিত শিপাই সহজে বৃদ্ধি লাভ কৰে আৰু গছৰ স্বাস্থ্য ভালে থাকে। অৱশ্যে সঠিকভাৱে জৈৱিক সাৰ প্ৰয়োগ কৰিলে পলসুৱা বা আলতীয়া মাটিতো তিয়হ খেতি সফলভাৱে কৰিব পাৰি। সঠিক মাটি নিৰ্বাচন, পানী নিষ্কাশনৰ ব্যৱস্থা আৰু নিয়মীয়া পৰিচৰ্যাৰ জৰিয়তে বাৰিষা কালতো কৃষকসকলে তিয়হ খেতিৰ পৰা ভাল উৎপাদন লাভ কৰিব পাৰে। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।